বন্ধুসকল এই আলুটো চাওকচোন ইমান ডাঙৰ এটা আলু ইমান মস্ত আলু এটা আলুটো চাওকচোন যিমানে কাটিছো সিমানে বেয়া ওলাই আছে এইবোৰ এতিয়া এনে পেলনি যাব এই আলুটো এতিয়া ইমান ডাঙৰ আলু কিন্তু কাটি 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 সব কলা পৰা ভিতৰখন চাওকচোন এইবিলাক কলা পৰা এনেকুৱা কিয় হয় আপোনালোকে জনাবচোন বাৰু আৰু ইমান ডাঙৰ আলু এটা কিনি আনাৰ পিছত এটা নহয় তিনটা মান আলু এনেকৈ পেলাই দিছো পচি গৈছে গতিকে এয়া হৈছে আমাৰ মূল্যবোধৰ দিনত এয়া ইমান ডাঙৰ আলু কিনি আনাৰ পিছতো খাব পৰা নাযায় এনেকৈ হলে কেনেকৈ হ'ব আপোনালোকে জানে আলুৰ কিলো কিমান এতিয়া চাওক এই আলুটো গুটে কাটি কাটি শেষত গৈ ভাল নুলালে এয়া চাওক এনেকুৱা পৰিবেশ কিয় হয় কি কাৰণে আলু এনেকৈ পচি যায় এতিয়া বাহিৰে ভিতৰ মানে ৰংচঙীয়া ভিতৰে কোৱা ভাতুৰি এনেকুৱা হৈছে এতিয়া গুটে আলুটোৱে পেলাই দিব লাগিব দেখাত ইমান ডাঙৰ আলু কিন্তু এয়া পৰিবেশ এয়া হয়তো সাৰ প্ৰয়োগৰ কাৰণে হৈছে বিভিন্ন ৰাসায়নিক দ্ৰব্যবোৰ এই আলুৰ খেতিত খেতিয়কসকলে মাৰাৰ ফলতো হয়তো এনেকুৱা হ'ব পাৰে নতুবা কিবা আলুৰ বেমাৰো হ'ব পাৰে কি কাৰণে হয় এয়া চাওক আলুটো কাটি 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 শেষত শেষ হৈ গ'ল কিন্তু ভাল নুলালে অলপো এইখিনি চাওক এই আলুটো এতিয়া এই মহা গুটি পেলাই দিব লাগিব আৰু এই চাওক কলাপুৰা গুটি কলা পৰি গৈছে এতিয়া এনেকৈ হলে সৰ্বসাধাৰণ ৰাইজৰ দুৰ্দশা কি হ'ব আপোনালোকে কওক আলু পাকঘৰৰ পৰা এটা এৰাব নোৱাৰা বস্তু আমি গৃহিণীসকলে সকলোৱে জানো যিসকলে পাকঘৰত ৰন্ধা বঢ়া কৰে আৰু আলু খাই ভাল পোৱা মানুহ আছে আপোনালোকে চাওক মই স্ক্ৰীনত দেখুৱাম এতিয়া যদিহে আপোনালোকে আলু খাই ভাল পায় লগতে পাকঘৰত যিহেতুকে অত্যাৱশ্যকীয় এটা বস্তু আলুটো আপোনালোকে বজাৰৰ পৰা কিনি আনে আৰু কিনি আনাৰ পিছত পৰিৱেশটো কি হ'ল চাওক আপোনালোকৰ নিচিনা আমাৰো আলু কিনি আনিছিলে এতিয়া এই আলুটো আপোনালোকে দেখিছে এইটো এটা ডাঙৰ আলু প্ৰকাণ্ড আলু আৰু দেখাত চাওক আলুটো বাহিৰখন ইমান ধুনীয়া সুন্দৰ এটা আলু কিন্তু কাটিবৰ কাৰণে তৰকাৰীৰ কাৰণে যেতিয়া মই আলুটো প্ৰস্তুত কৰিবলৈ ললো কাটিবলৈ ললো আলুটো বাকলি গুচাই এয়া ফালিলো আৰু চাওক ভিতৰখন ইমান ডাঙৰ বাহিৰে বা দেখাটো ভাল আলু এটা কিন্তু ভিতৰখন যে এনেকুৱা বেয়া হ'ব পাৰে কোনোবাই জানেনে বাৰু এইটো এটা জাষ্ট মই দেখুৱালো আৰু ইয়াৰ আগত ভিডিঅ'টো আপোনালোকে দেখিছে যে আলুটো ইমান ডাঙৰে এনেকুৱা 5টা মান আলু আছিলে 3টা মান আলু পচি গৈছে সম্পূৰ্ণ মানে এদিন অনাৰ পিছতে আলুকেইটা পচি গ'ল পেলাই দিলো আৰু আজি 2টা আছিলে ডাঙৰ আলু 2টা আলুৰ এটা কাটি 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 সেয়া ভাল নাপালো সেইখিনি দেখুৱাইছো আৰু এইটো আলু বাহিৰে ধুনীয়া মানে এটা ডাঙৰ আলু কিন্তু ভিতৰখন এই অৱস্থা এটা এইটো আলু খাব পৰা অৱস্থাত আছেনে নিশ্চয় নাই গতিকে এই 5টা আলু ইমান ডাঙৰ আলু যদি 5টা আলু একলগ কৰা হয় তেতিয়াহলে এই আলু কেইটা নিশ্চয় 1.5 কেজি মান ওজনৰ হ'ব 1.5 কেজি আলু পেলনি গ'ল এতিয়া কথা হৈছে এই আলুবোৰ খেতিয়কসকলে আমাক খুৱাই আছে খেতিয়কসকলে অত্যাধিক মূল্যৰ বাবে মুনাফা আদায়ৰ কাৰণে নিজৰ লাভৰ কাৰণে তেওঁলোকে কম সময়ত আলু বেছিকৈ ডাঙৰ কৰিবৰ কাৰণে আলুৰ প্ৰডাক্টটো বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে কিছুমান ৰাসায়নিক পদাৰ্থ মিক্স কৰে যাৰ ফলত আলুৰ অৱস্থা এয়া মানে এদিনৰ পিছতে পচি যায় বাহিৰে ভাল হলো ভিতৰখন এনেকুৱা আৰু আলুটো ভিতৰখন গোটেই কলা 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 বস্তু তে এইবোৰ আলু নিশ্চয় খোৱাৰ বাবে উপযোগী নহয় এতিয়া এইবোৰ আলুৱে আমি কি কৰিছো আনি খাই আছো বহুতে আৰু শেষত গৈ এইবোৰ আলু খাই এইবোৰ পাচলি খাই আমাৰ কিছুমান শৰীৰত দেখা দিছে চিনিব নোৱাৰা বেমাৰ যাৰ বাবে আমাৰ টকা পইচা সৰ্বশ্ৰান্ত হৈছো আৰু শেষত আমাৰ শৰীৰটো ৰোগীয়া হৈ পৰে আৰু আমাৰ বেমাৰো ভাল নহয় অৱশেষত হয়তো বহু আত্মীয় আমি আমাৰ মাজৰ পৰা হেৰুৱাই পেলাইছো আচলতে আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন বেমাৰৰ কাৰণ হৈছে এইবোৰে এই যে শাক পাচলিবোৰ খাওঁ আমি এই আলু খাওঁ এই বস্তুবোৰ বিভিন্ন ৰাসায়নিক পদাৰ্থ মিক্স আপ কৰাৰ বিনিময়ত আমাৰ শৰীৰটো ৰোগীয়া হৈ পৰিছে তে এইখিনিতে এইটোৱে ক'ব বিচাৰিছো মই আপোনালোকে সকলোৱে অন্তত বিকিবৰ কাৰণে নহয় খাবৰ জোখাৰে আপোনালোকে ঘৰৰ কাষতে অকণমান মাটিত অকণমান আলু দিয়ক অকণমান পিঁয়াজ দিয়ক অকণমান লাগতিয়াল যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী আমি কিনি আনি খাওঁ পাচলি দিয়ক শাক পাচলি তেনেকৈ আপোনালোকে ঘৰতে লগাওক চাদৰ ওপৰতো আপোনালোকে লগাব পাৰে বিভিন্নজনে কৰেও দেখিছো আমি গতিকে নিজৰ খোৱাৰ জোখাৰ কাৰণে আপোনালোকে ঘৰতে কাষতে পদুলিতে অকণমান মাটিত এনেকুৱা বস্তুবোৰ লগাই কেৱল নিজৰ প্ৰয়োজনৰ কাৰণে কৰি খাওক অন্তত আপোনালোকে
ৰাসায়নিক পদাৰ্থ মিক্স নকৰা ফ্ৰেছ বস্তু খাবলৈ পাব ফলত শৰীৰটো নিৰোগী হৈ থাকিব আৰু লগতে আপোনালোকৰ পইচাও বাচিব হয়তো বহু কম পইচাতে আপোনালোকৰ খেতিখিনি হ'ব আৰু খাব পাৰিব গতিকে এইটোৱে আটাইতকৈ বেষ্ট আৰু আমি আসলতে খেতিয়কসকলেও অকণমান সাৱধান হ'ব লাগে আমি অকণমান নিজৰ মুনাফা আদায়ৰ কাৰণে লাভৰ কাৰণে আমি একাংশৰ জীৱনৰ লগত হেতালি খেলি আছো ৰাসায়নিক পদাৰ্থ মিক্স আপ কৰি আমি তেওঁলোকৰ শৰীৰত বেমাৰ জাপি দি আছো আৰু তাৰ ফল কিন্তু আপুনি নিজেও ভুগিব লাগিব গতিকে নিজৰ লাভৰ কাৰণে আনক অনিষ্ট কৰিব নাপায় ভগৱানেও দেখি আছে অন্তত আপোনালোকে কাৰোবাৰ জীৱনৰ লগত খেলাৰ অধিকাৰ নাই নিজেই নিজৰ জীৱন আমি সুৰক্ষিত কৰিব লাগিব আপোনাৰ জীৱন আপোনাৰ হাতত সেইবাবে আপোনালোকে কৰক খেতি নিজৰ ঘৰতে আৰু সুস্থ হৈ থাকক নিৰোগী হৈ থাকক ধন্যবাদ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব